Hello students and aspirants. আজি আমি কিছুমান জিকে questions discuss কৰিম যেটো মানে ধৰিলক ADRE 2.1 2.0 exam to আহি আছে বা অন্য SI exam এবোৰ বহুত ধৰণৰ exams বোৰ আহি আছে সো হেবোৰত আপোনাৰ জিকে questions বোৰ মানে ইউজফুল হ'ব সো বেসিক্যালি আমি জেনারেল লেভেল questions বোৰ চাম জিকে ADRE 2.0 কাৰণে বেছি ইউজফুল হয় questions বোৰ সো আমি এটা ক্লাস টু স্টার্ট কৰিম আজি ফার্স্ট কোয়েশ্চন টু হল আপনার drain of well theory was proposed by কোনে প্রপোজ কৰিছিলে অপশনস কিটা দিয়া আছে আপোনালোকৰ RC দত্তা KK পল দাদাভাই নাৰোজি ভিনসেন্ট স্পিট আৰু none of the above so drain of well theory to কোনে প্রপোজ কৰিছিলে কারেক্ট অপশন টু হল আপোনাৰ দাদাভাই নাৰোজি এইটো কারেক্ট অপশন টু হয় সো এটা দাদাভাই নাৰোজিয়ে এই যে drain of well theory to আছিলে তেওঁ এখন কিতাপ আছিলে Poverty and Un-British Rule in India. So, সেইখন কিতাপত তেওঁ ইয়াৰ বিষয়ে মেনশন কৰিছিলে সেই কিতাপখন কেতিয়া ওলাইছিলে 1867 চনত সো মই লিখি দিছো কিতাপখন Poverty and Un-British Rule in India. এটো কিমান চনত কৰিছিলে 1867 চনত এই কিতাপখনত তেওঁ এই drain of well theory টোৰ বিষয় মেনশন কৰিছিলে 1867 দাদাভাই নাৰোজিক আমি আৰু এটা নামেৰে জানো হেতু কি ক'ব পাৰিবনে কোনোবাই কি বুলি জানো আমি দাদাভাই নাৰোজিক আমি দাদাভাই নাৰোজিক আমি গ্র্যান্ড ওল্ড ম্যান অফ ইন্ডিয়া বুলিও জানো এতিয়া কথাটো হল আমাৰ drain of well theory টো কি বুজায় drain of well theory টো আপোনাৰ আছিলে যেতিয়া কলোনিয়াল পিৰিয়ড টো আছিলে ন ব্ৰিটিছৰ কলোনিয়াল পিৰিয়ড সো দে আপোনাৰ আমাৰ ইন্ডিয়ান ৰিসোর্সেস বুৰক এক্সপ্লইট কৰিছিলে মানে ইন্ডিয়ান ৰিসোর্সেস বুৰ সব বাহিৰত পঠাইছিল আমাৰ দে ইউজড ইন্ডিয়া এজ আ সোর্স for cheap raw materials for their own good for their own industries so amar raw materials kini teoloke bahirot export kori pothiaisile aru expensive finished goods bur they imported logote an kisu khorcha jibur administrative cost bur asile je paying the salary ba wages of the employees waror homoyot hoa khorcha he hokolo bur hiote indian revenue pora collect korise so that is drain of well theory drain of wealth theory eto ki hoy exploitation of Indian resources among India cheap raw material producing country hisabe teoloke use korisile for their own industries so etu eta point hobo cheap raw material producing country for their own industries so drain of well theory to eto bujay so coming back to the next question to ki asile the first English factory in India ওটা এখানে আমি হেৰি কৰি দিও
এইটো সিলেক্টটো কেনেকৈ হৈ আছিলে সিলেক্টটো মানে তললৈকে আনাটো আপুনি ড্ৰেগটো কেনেকৈ কৰিছিল আচ্ছা তলত সেইটো কৰি পেলাই ন 5 আকৌ 5 টো নেক্সট ক'ত গুচি গ'ল মানে 5 নম্বৰ কুৱেশ্যনটো এইটো ভিডিঅ'ত গৈ থাকিলে প্ৰব্লেম হ'ব নেকি এইবোৰ চাগে পিছত এডিট কৰি দিয়ে ন ঠিক আছে ঠিক আছে 5 নম্বৰটো গুচি গৈছে অঁ মানে সেইটো চাগে মষ্টলি ডিলিট হৈ গ'ল ক্লিয়াৰ মই ইৰেজ ক্লিন অল কৰিছিলোঁ ক্লিন অল কৰিলে অঁ 5 নম্বৰখন গৈছে ফাইলটো আছে হেৰিত আহিছেতো অঁ আহিছে হেৰি কৰি দিয়ক ৰিডু অঁ আহিছে আকৌ এবাৰ আনডু কৰক অঁ এতিয়া চিলেক্ট কৰি পেলাই এবাৰ চাওকচোন হেৰিটো আহে নালে অঁ মই লিখাখিনি ইয়াতে নকৰোঁ নেকি তেতিয়াহ'লে বেটাৰ কিন্তু মুচি দিব পাৰিমনে এইখিনি পিছত ৰিৰেজ কৰি পেলাই মুচি দিলে হ'ল ন অ'কে চিলেক্ট ঠিক আছে হ'ব অ'কে থেংক ইউ তেতিয়া সেইকাৰণে ইৰেজ অল কৰাৰ কাৰণে গুচি গ'ল বস্তুটো হ'ব অ'কে অলপ ডাঙৰ কৰিয়ে থাকক তেতিয়াহ'লে কথা নাই হ'ব নে এইখন নতুন পেজ এখনত মই লিখি দিলে বেছি ভাল নেকি তাৰপিছত ইৰেজ কৰি দিব পাৰোঁ ন তাৰপিছত ইৰেজ কৰি দিম সেইটো থাকি যাব এনেও ভিডিঅ'ত ন অঁ ঠিক আছে হ'ব সেইটো বেছি বেটাৰ হয় ঠিক আছে হ'ব আহিছে অকণ ওপৰত অঁ থেংক ইউ Okay, our first question to it's clear. Now second question to the first English factory in India came up in which among the following places? Prothom English factory India kuntu places ot ahisile. So prothom asile Surat, Bombay, option C Madras, next is Calcutta, aru last option to hol Chandar Nagor. Kun kita kuntu location ot English factory to first ahisile. Hetu hol apnar Surat. Suratot first English factory to set up hoisile. এতিয়া ক্যাপ্টেন উইলিয়াম হকিন্স বুলি এজন এম্বেছাডৰ আছিল ইষ্ট ইণ্ডিয়া কোম্পানীৰ ক্যাপ্টেন উইলিয়াম হকিন্স বুলি এজন এম্বেছাডৰ আছিলে of the East India Company.
So he was an ambassador of the East India Company. He visited the court of Jahangir in 1609 and asked for permission to open up a factory in India. Jahangire allow korisile, and then the first English factory came up in Surat in 1613. Suratot ahisile first English factory. Suratot hoisile ketia hoisile 1613 sonot. Okay. So here correct option to ki asile Surat. Next question to whole. Next question to whole. The Treaty of Purandar was signed in the year. Treaty of Purandar kontu sonot sign hoisile hetu hol 1665. 1665 or apunar ketia hoisile exact period to jodi sabole jay, it was on 11th June 1665. Treaty of Purandar sign hoisile. Kar kar majot sign hoisile? Raja Jai Singh I. Raja Jai Singh I. তেওঁ আম্বৰ বুলি এটা জায়গা আছে ৰাজস্থানত, তাৰে ৰজা আছিলে আৰু কাৰ মাজত হৈছিলে? শিৱাজী, ছত্ৰপতি শিৱাজী। ছত্ৰপতি শিৱাজী তেওঁ কোন আছিলে? মাৰাঠা ৰুলাৰ আছিলে। So the Treaty of Purandar was signed in the year 11 June 1665. কাৰ কাৰ মাজত আছিলে? ৰাজা জয় সিং অফ আম্বৰ আৰু ছত্ৰপতি শিৱাজী। এতিয়া ৰাজা জয় সিং যোন আছিলে, he signed the treaty on behalf of the Mughal emperor Aurangzeb. Aurangzebor behalfত তেওঁ সাইন কৰিছিলে। আৰু আপোনাৰ ছত্ৰপতি শিৱাজী অৰংজেবৰ কি আছিলে? অৰংজেবে তেওঁৰ হেৰিত মানে ৰাজা জয় সিং I তেওঁৰ সাইডত থাকি পেলাই অন বিহাফ অফ অৰংজেব হি সাইন দ্য ট্ৰিটি অফ পুৰান্দাৰ। শিৱাজীও এগ্ৰি কৰিছিলে টু সাৰেণ্ডাৰ 23 of his ports to the emperor। আৰু অৰংজেবেও মানে কি কৰিছিলে? হি অথৰাইজড শিৱাজীজ সুপ্ৰিমেচি in 12 of the forts including Rajgarh aru and its revenue. Logote 5000 ta soldiers. So Shivaji dim boli koisile Aurangzebor mane provincial rule to help koribor karone. In return Aurangzebe ki koisile thik ase ami tomar a 5000 to soldiers to maintain koribor karone we will be paying you some kind of fee ba eta ami charges kini ami pay korim, thik ase। So Raja Jai Singh asile main point egitar majot hoisile Chhatrapati Shivajiৰ মাজত হৈছিলে আৰু শিৱাজীয়ে 5000 টা soldiers provide কৰিম বুলি কৈছিলে অৰংজেবক to run the imperial army আৰু অৰংজেবেও in return কৈছিলে যে আমি হেতুৰ বাবদ আপোনালোকক এটা চাৰ্জ এটা পে কৰিম, ঠিক আছে। এতিয়া ৰাজা জয় সিং কোন আছিলে? ৰাজা জয় সিং he was the king of আম্বৰ। তেওঁ 10 বছৰ বয়সতে কিং হৈছিলে, কিং অফ আম্বৰ। ৰাজা জয় সিং 10 বছৰ বয়সতে আম্বৰৰ কিং হৈছিলে। আৰু ছত্ৰপতি শিৱাজী কোন আছিলে? হি ৱাজ দি ফাউণ্ডাৰ অফ দি মাৰাঠা কিংডম। ছত্ৰপতি শিৱাজী কোন আছিলে? ফাউণ্ডাৰ অফ মাৰাঠা কিংডম।
founder of Maratha kingdom. He was coronated as the Chhatrapati. Ketia teo coronate hoisile Chhatrapati hisabe 1674 coronation hoisile. Chhatrapati. এতিয়া ছত্ৰপতি শিৱাজীৰ দেউতাকৰ নাম পেৰেণ্টছৰ নাম কি আছিল তেওঁ দেউতাকৰ নাম আছিল শাহজি ভোসলে এণ্ড জিজাবাই এইকেইজন কোন আছিল শিৱাজীৰ পেৰেণ্টছ আছিল সো এইকেইটা মেইন পইণ্টছ হয় মানে over and above the question আমি এইকিটা পইণ্টসও গম পালো এইটো কোৱেশ্চনৰ থ্ৰুৰে ওকে if somebody want আপোনালোকে এইটোৰ এটা স্ক্ৰীনশ্বট এটা লৈ থৈ দিব পাৰে আচ্ছা মাৰাঠা কিংডম কেতিয়া শেষ হৈছিল তেওঁটো ফাউন্ডাৰ অফ দি মাৰাঠা কিংডম was ছত্ৰপতি শিৱাজী কেতিয়া হৈছিল 1674 ত ইনিশিয়ালাইজ হৈছিল কিংডমটো মানে তেওঁ এজ আ ৰুলাৰ তেওঁ এস্টাবলিশ হৈছিল আৰু লাষ্ট ৰুলাৰ হৈছিল তেওঁলোকৰ 1818 কোন আছিলে লাষ্ট ৰুলাৰ বাজিৰাও II he was the last ruler ঠিক আছে 1818 ত মাৰাঠা কিংডম কমপ্লিটলি নাইকিয়া হৈছিল আৰু বাজিৰাও II was the last মাৰাঠা ৰুলাৰ ঠিক আছে if you want মানে আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে ওকে The next question to is who among the following is the last Mughal emperor to have ruled India last Mughal emperor কোন আছিল options কিটা আছে আহমদ শাহ শাহ আলম II বাহাদুৰ শাহ II মুহাম্মদ শাহ আৰু জালন্দৰ শাহ so who was the last Mughal emperor to have ruled India correct option to কি হয় ইয়াৰে Bahadur Shah II. He was the last Mughal emperor to have ruled India. Okay. তেওঁ actually rule কৰিছিলে কোনটো হেৰি পৰা rule কৰিছিলে তেওঁ he ruled between 1837 to 1857 তেওঁ just এটা namesake ruler হে আছিলে আৰু administration বা তেওঁ rulingৰ ওপৰত কোনো ধৰণৰ interest নাছিলে so he was even though teo eku interest nasile ba administration ot eku involvement nasile still he played a role in the revolt of 1857 so from the Mughal side revolt of 1857 from the Mughal side so jetia British okole yar bikhoye gom paisile so they deported him to Rangoon etia Myanmar ot ase etu so they deported him to Rangoon in 1858 কোট রিপোর্ট কৰিছিলে ৰংগুন রিপোর্ট মানে তেওঁ এক্সাইলত পঠাইছিলে বনবাসলে পঠাইছিলে তাতে হি ব্রিডেড হিজ লাস্ট ইন 1862 ওকে সো বাহাদুৰ শাহ যিজন আছিলে he was the last Mughal ruler তেওঁ rule কৰিছিলে 1837 to 1857 লৈ revolt of 1857 ত তেওঁ এজন পাৰ্ট আছিলে ব্ৰিটিছ সকলে যেতিয়া গম পাইছিলে ইয়াৰ বিষয় so they deported him to Rangoon Rangoonত গৈ তেওঁ এক্সাইলত আছিলে and after 4 years that is in 1862 he died এতিয়া কথাটো হল বাহাদুৰ শাহ II to last ruler আছিলে first ruler কোন আছিলে মুঘল এম্পায়াৰৰ কোনবা ক'ব পাৰিব anybody any guesses কিবা আইডিয়া আছে নে যে মুঘল এম্পায়াৰৰ ফাৰ্স্ট ৰুলাৰ কোন আছিল
Okay. Mughal Empire jitu ase first ruler কোন আছিলে আমি last ruler to গম পালো last ruler কোন আছিলে মুহাম্মদ শাহ 2 first ruler to কোন আছিলে first ruler আছিলে বাবৰ so he ruled between 1526 or পৰা 1530 লৈকে rule কৰিছিলে 30 AD হা এটো so 1526 or পৰা 1530 লৈকে he ruled তেওঁ he was মানে তেওঁৰ origin to কি আছিলে he was a descendant of Timur from his father's side and Genghis Khan from his mother's side so Timur hoy from father's side aru Genghis Khan from mother's side so he was a descendant Babur he was a descendant of Timur from his father's side and Genghis Khan from his mother's side now Babur hole eta aru important kotha monot pore first battle of Panipat anybody has any idea first battle of Panipat কেতিয়া হৈছিলে ফার্স্ট ব্যাটেল অফ পানিপত আৰু কাৰ মাজত হৈছিলে ইয়াৰ পৰা আমি এটা কোৱেশ্চন ড্ৰ কৰিব পাৰো যে ফার্স্ট ব্যাটেল অফ পানিপত কেতিয়া হৈছিলে আৰু কাৰ মাজত হৈছিলে তো ফার্স্ট ব্যাটেল অফ পানিপত হৈছিলে এক্সাক্ট যদি আমি ডেটটো যাও 21 এপ্ৰিল 1526 ত হৈছিলে কাৰ মাজত হৈছিলে বাবৰ and Ibrahim Lodhi Babur and Ibrahim Lodhir মাজত হৈছিলে কোন জিকিছিলে ফার্স্ট ব্যাটেল অফ পানিপতত yes ফার্স্ট ব্যাটেল অফ পানিপত 1526 ত হৈছিলে 21st এপ্ৰিল কাৰ মাজত হৈছিলে Babur and Ibrahim Lodhi and who won the battle of Panipat first battle of Panipat কোনে জিকিছিলে ফার্স্ট ব্যাটেল তো জিকিছিলে বাবৰ ঠিক আছে এটা সেকেন্ড ব্যাটেল তো কোনে anybody has any idea second battle second battle to কি আছিলে second battle of Panipat second battle of Panipat কেতিয়া হৈছিলে exact যদি ডেট টুত আমি চাও it was 5th November 1556 কাৰ মাজত হৈছিলে আকবৰ and হিমু কোন আছিলে কিং অফ Delhi at that time Akbar actually nije logan asile Akbare so teor hoy lagisile Behram Khan teor commander chief asile so Behram Khan Akbar hoy ei juddhon lagisile Behram Khan so Akbar or you can say Behram Khan they won the second battle of Panipat against Himu so ekita important questions asile thik ase based on this question
okay. So students, I hope মানে মই ইন্টাৰেষ্টিংলি পঢ়াই আছোঁ ধৰি লওক এটা কুৱেশ্যনৰ লগত আন বহুতখিনি আৰু ধৰি লওক মই ইভেণ্টছৰ ৰেফাৰেঞ্চ ড্ৰ কৰি আছোঁ চ' এনেকুৱা নহয় যে মই অকল এটা কুৱেশ্যনে দেখাই আছোঁ তাৰে লগত ইণ্টাৰমিডিয়েট আৰু যিমানবোৰ কুৱেশ্যনছ তাৰ ৰিলেটিভ কুৱেশ্যনছবোৰো আই এম ট্ৰাইং টু ডিছকাছ টু গেইন চ' দেট মানে ইউ আৰ এবল টু গেইন মেক্সিমাম নলেজ ফ্ৰম দিছ সেশন কাৰণ এটা কুৱেশ্যন কি হয় হু ৱাজ দ্য লাষ্ট মোগল এম্পায়াৰ টু হেভ ৰুল্ড ইণ্ডিয়া আমিতো ডাইৰেক্টলি কৈ দিব পাৰোঁ যে আপোনাৰ বাহাদুৰ শ্বাহ টু বুলি কৈ দিব পাৰোঁ লাষ্ট মোগল ৰুলাৰটো ন চ' বাহাদুৰ শ্বাহ টু বুলি ক'লেতো আৰু তেনেকৈ নহয় ন মানে সেইটোৰ ওপৰত আমি আৰু ডিফাৰেণ্ট কুৱেশ্যনছখিনি ডিছকাছ কৰিব পাৰোঁ so it becomes beneficial for every one of you. Now next question to asile Dina-i-Ilahi was proclaimed by who among the following? Dina-i-Ilahi was proclaimed by who among the following? Options kita ase Akbar, Humayun, Aurangzeb aru Shahjahan aru Babur. So ekita options asile. Kon asile? Just a minute, huh? So options khini bahut durot gusi gol actually. So I'm trying to find out. Okay, Dina-i-Ilahi was proclaimed by who among the following? Akbar, Humayun, Aurangzeb. Then next option kita asile Shahjahan aru Babur. Kune Dina-i-Ilahi to first proclaim korisile. Correct option to ki hoy? Yes. Dina-i-Ilahi kune proclaim korisile for the first time? He was none other but Akbar. Akbare ei eta notun dhৰণৰ ৰিলিজন এটা প্ৰক্লেম কৰিছিলে Dina-i-Ilahi কোনটো সনত কৰিছিলে 1582 AD মেইন ৰিজন to কি আছিলে Dina-i-Ilahi to প্ৰক্লেম কৰাৰ he wanted to bring all the people in his empire together by believing in only one god এটা গডৰ ওপৰতে বিশ্বাস কৰিবলৈ কৈছিলে with this he believed কি আমাৰ মানে গুটেইখিনি মানুহ একেলগ হৈ থাকিব so believe in one god believe in one god was the main motto behind Dina-i-Ilahi of Akbar ইয়াৰে কি আছিল বেছি ফলোৱাৰ্স নাছিলে কাৰণ বেছি পপুলাৰিটি নাপালে so only 18 ফলোৱাৰ্স আছিল এই ৰিলিজনটো বেছি দিন নাথাকিলে আৰু সোনকালে it মানে এই ৰিলিজনটো বা এই Dina-i-Ilahi টো it went off আৰু এটো বেছি দিন এক্সিষ্ট কৰিবলৈ নাপালে Dina-i-Ilahi to it was taken from many religions like Hinduism, Islam, Christianity, tar pisot asile apunar Jainism, Buddhism, Zoroastrianism, so almost all the major religions or para Dina-i-Ilahi to extract kora goisile yar principles kini extract kora goisile Hinduism, Islam, Christianity, Jainism, Buddhism, Zoroastrianism ei hokolo boror para loa goisile ketia hoisile Akbare ketia etu formulate korisile ba proclaim korisile 1582 AD aru hetu main agenda ki asile belief in one god tare kintu besi followers nasile only 18 followers so it failed to exist after some time aru Akbar Birbal jitu asile Akbarar Rajabat asile no one of the Navaratnas of Akbar so Birbal was the only Hindu
follower of this religion. Religion মানে Dina Ilahi. Dina Ilahi tour Birbal only Hindu follower asile. Okay. So now moving on to the next question. The autobiography of Babur was translated into English by who among the following? Kune autobiography khon Baburor translate korisile. Eta biography or autobiography mane ki hoy? Biography to hoy. Suppose more jodi kunbai biography likhibo lage, hetu there will be somebody else who will be writing biography, who will be writing about me. মানে মোৰ বিষয়ে যদি কোনবা বেলেগে লিখে হেতুক বায়োগ্ৰাফি কয় আৰু মই নিজে যদি মোৰ নিজৰ জীৱনাৱলীটো লিখো হেতুক অটোবায়োগ্ৰাফি কয় সো ইয়াতে কোৱেশ্চনটো আছে যে autobiography of Babur was translated into English by who among the following? Ite yate autobiography of Baburor kotha koa ase. So options kita ki ase? James Prinsep, Joseph Altamue, Madam Beveridge actually etu Beveridge hobo lage de, Beveridge no hai, Beveridge printing mistake eta hoise. So Madam Beveridge, Johann Swanson, yeah, none of the above. So the autobiography of Babur, autobiography mane ki hi nijor mane teo nijor biography to nije likhisile. So hetu English hole kune translate korisile. Correct option to hobo yate Madam Beveridge. Madam Beveridge for the first time autobiography of Babur to translate korisile English ot. Eta yare upor kisuman important kobologia ase. Jene Babur jitu asile Baburor Tuzuk Tuzuk e Babari এইটো লিখা হৈছিলে পাৰ্চিয়ানত সৰি এইটো লিখা হৈছিলে টাৰ্কিশত কোনে লিখিছিলে Babur himself. So Babur himself wrote his autobiography. Named Tuzuk-i-Babari in Turkish language. Kintu etu ako Persian loke translate korisile. Kune korisile? Abdur Rahim. Teo Persian Khane Khana. Full name to etu hai Khane Khana. So Tuzuk-i-Babari to teo Persian loke convert korisile, translate korisile. আর তেতিয়া বুকখনৰ নাম তেওঁ কি দিছিলে বাবৰ নামা সো বাবৰ নামা যেটা পাৰ্চিয়ানত ট্ৰান্সলেট কৰিছিলে তুজুক-i-বাবৰি টু যেটা পাৰ্চিয়ানত ট্ৰান্সলেট কৰিছিলে হেতুক নাম দিছিলে বাবৰ নামা আৰু কোনে কৰিছিলে ট্ৰান্সলেচনটো আব্দুৰ ৰহিম খানে খানা ওকে হি ইজ আ ওয়ান পারসন Next English লকে আকো ট্রান্সলেট কৰিছিলে কোনে আমি মাত্ৰ চালুৱে ম্যাডাম বেভারেজ তেও ইংলিশ ট্রান্সলেশন তো কৰিছিলে ইংলিশ ট্রান্সলেশন তো কৰিছিলে আৰু হেতু কি বুলি জানা গৈছিলে মেমোয়ার্স of Babur. Memoirs of Babur বুলি কোৱা হয় ইংলিশ ট্রান্সলেশন টু সো আমি তিনটা বস্তু ইয়াৰ পৰা পালো টাৰ্কিশ হেৰিটুত কি আছিল টাৰ্কিশত যেটো লিখা হৈছিল তুজুক-i-Babari বাবৰে নিজে লিখিছিল পাৰ্চিয়ানত কোনে লিখিছিল আব্দুৰ ৰহিম আৰু হেতুৰ নাম আছিল বাবৰ নামা কোনে লিখিছিল আব্দুল ৰহিম এন্ড দেন ইংলিশত ট্রান্সলেট কৰিছিল এগেইন ম্যাডাম বেভারেজে কৰিছিল আৰু হেতু কিতাপখনৰ নাম কি দিছিল তেও মেমোয়ার্স অফ Babur. Okay,
So you can take a screenshot of this. Okay. Okay. Next question ami sabole goi asu. Kavitavali. Kavitavali was authored by who among the following? Option kita ki diya ase? Guru Nanak, Vallabhacharya, Surdas, Tulsidas aru Tyagaraja. So a Kavitavali, this was authored by whom? Options kita diya ase. Correct option to ki? Anybody has any answer to this? Ki hobo lage etu? Kavitavali to? Kavitavali to kune compose korisile? Kuno who was the author of Kavitavali? So correct option to hoy Tulsidas. Eta Tulsidas kun asile? Ami jodi ko who was Tulsidas? Yes, idea ase na kiba? Okay, Tulsidas kun asile? He was a bhakti poet. Bhakti saint bulio kobo pari, bhakti poet bulio kobo pari. So teor underote bhakti movement to it gained momentum. Basically spread hoisile bhakti movement to. He helped in the spread of bhakti movement. Bhakti movement. Okay. Kune help korisile? Tulsidase. He was a bhakti saint, a bhakti poet, and he helped in the spread of bhakti movement at that time. Tulsidas are aru important aru kisuman famous classics or naam anybody kunbai kobo paribo? Ekhon to ami gom palo je Kavitavali is one among his classics. Next aru ki ase teor dara likha famous kisuman mane grontho or famous compositions, famous classics ki hoy Tulsidasor? Ekhon to hol famous bahut Ramcharitmanas. Ramcharitmanas. Okay, Ramcharitmanas hoy. Tar pisot aru ase Gitavali. Gitavali, then Krishnavali. Gitavali, Krishnavali, then ase apunar Dohavali. Okay, aru ekhon asile, yes, Vinay Patrika. Ekekhon famous, teora aru bahut kekhon ase, but all these are very famous works of Tulsidas. Kavitavali to palu. Next ki asile? Ramcharitmanas, Gitavali, Krishnavali, Dohavali, and Vinay Patrika. These are famous works of Kavi Tulsidas. Okay, students. Next question amar ase. Charminar in Hyderabad was built by who among the following? Kuli Qutub Shah, Muhammad Kuli Qutub Shah, Ibrahim Adil Shah, Ahmad Shah Wali, or Yusuf Adil Shah. Charminar in Hyderabad was built by who among the following? Kune build korisile Charminar? Ei yar bitor correct option to hol apunar Muhammad Kuli Qutub Shah. He built the Charminar in Hyderabad. He was the greatest ruler of the Kuli Qutub Shah dynasty. Kuli Qutub Shahi dynasty.
So he was one of the greatest rulers of the Kuli Qutub Shahi dynasty. He also founded the city of Hyderabad. He also founded the city of Hyderabad. Originally Hyderabad ami ki boli jana goisile, mane Hyderabad was earlier known by which name? Originally it was known as Bhagyanagar. And this was named after the Sultan's favorite, Bhagyamati. Bhagyamati. Sultanor teo favorite asile Bhagyamati. Aru teor namere ei Bhagyanagar boli namankito kora goisile Hyderabadok earlier. Etia modern day Hyderabadok ami Hyderabad hisabe gom pao, but earlier it was known as Bhagyanagar. And it was founded by whom? It was founded by Muhammad Kuli Qutub Shah. Okay. Okay. Now next question ota here Swami 9. This is the next question. Who authored the book Fatwa-i-Jahandari? Who authored the book Fatwa-i-Jahandari? Options kita hol Al-Biruni, Amir Khusro, Firoz Shah, Ziauddin Barani aru Firozabadi. So correct option to ki hoy Fatwa-i-Jahandari. Who authored? Correct option to hol it is Ziauddin Barani. Etia ami Ziauddin Barani bikhoy eneki ami heri koribo paru. So কোন asile Fatwa-i-Jahandari, no? Fatwa-i-Jahandari. So that is kune likhisile Ziauddin Barani. Teo kun asile ejon Muslim political philosopher asile. He was a Muslim political philosopher in the Delhi court. Delhi mane dynasty court ot asile aru. So Ziauddin Barani, he was a Muslim political philosopher in the court of Delhi dynasty. Eta ei je kitabkhon asile Fatwa-i-Jahandari. Fatwa-i-Jahandari ekhon kihor bikhoy likha asile? Ete mane kisuman advice ba nasihat dia asile for the Muslim rulers so that they can gain respect and religious merit from their subjects ba subordinates. So kisuman advice ba nasihat asile for the Muslim rulers. Okay. Aru Ziauddin Barani aru ekhon kitab asile Tarikh-e-Firoz Shah. Ekhon ki asile? Tarikh-e-Firoz Shah. So eikhono teo Ziauddin Barani likhisile. Eikhonot ki asile? It is a work on medieval India. Medieval India spanning the time from Ghiyasuddin Tughlaq to first 6 years of Firoz Shah Tughlaq. Okay. So Tarikh-e-Firoz Shah ki asile? It is a work on medieval India spanning the time from Ghiyasuddin Tughlaq. Ghiyasuddin Tughlaq kun asile? He was the first ruler of the Tughlaq dynasty. First ruler of the Tughlaq dynasty.
Ghiyasuddin Tughlaq asile first ruler of the Tughlaq dynasty, so it's spanning the time from Ghiyasuddin Tughlaq to first 6 years of Firoz Shah Tughlaq. Okay, so ami dukhon kitab gom palu, eta hol to Tariq-e-Firoz Shah aru asile Fatwa-i-Jahandari. Fatwa-i-Jahandari hetu ki hoy advice ba nasiyat hoy Mughal rulers or kane, aru Tariq-e-Firoz Shah hetu eta hoy medieval India upor eta work hoy. So spanning the time from Ghiyasuddin Tughlaq to first 6 years of Firoz Shah Tughlaq. Hiator reign tour hey period to bujai mane. Okay, লগতে আমি কিছুমান আৰু লিটাৰেৰী সোৰ্সেছৰ বিষয়ে ক'ব পাৰো দিল্লী ডাইনেষ্টিৰ সময়ত হেগিটা কি কি আছিল তেহকিক এ হিন্দ আৰু আছিল তবাকত আই এ নাছিৰি নেক্সট ক'ব পাৰো আমি লেলা মজনু तार पिছত तुगलकनामा तार पिছত আৰু আছিলে আপোনাৰ নুহ সিফিৰ SIPHIR সো এইকিটা কোনে লিখিছিলে এইকিটা লিটাৰেৰী সোৰ্সেছ অফ দি দিল্লী সুলতানেট আৰু আছিলে Fatwa-i-Firoz Shahi এইকিটা লিটাৰেৰী সোৰ্স কোনে লিখিছিলে সাইমালটেনিয়াস আৰু আমি লগতে হেতুৰ লগতে এটো ডিসকাস কৰি গৈছো তেহকিকে হিন্দ তবাকত-ই-নাছিৰি লেলা মজনু তুগলকনামা নুহ সিফিৰ কোনে লিখিছিলে ফতৱা-ই-ফিৰোজ শাহী কোনে লিখিছিলে সো তেহকিকে হিন্দ লিখিছিলে এল বেৰুনি এইবিলাক সব ফরেন ট্ৰেভেলাৰ্স who came to visit India during different time periods. So এল বেৰুনে লিখিছিলে তেহকিকে হিন্দ তবাকত-ই-নাছিৰি লিখিছিলে মিনহাজ উস সিরাজ এইটো জে দে মিনহাজ উস সিরাজ লেলা মজনু তুগলকনামা আৰু নুহ সিফিৰ এইটো কোনে লিখিছিলে এইটো লিখিছিলে আপোনাৰ লেলা মজনু তুগলকনামা আৰু নুহ সিফিৰ এইটো এবাৰ চেক কৰি কৈ দিম ফতৱা-ই-ফিৰোজ শাহী লিখিছিলে ফিৰোজ শাহ হিমসেলফ ওকে সো এইকিটা ইম্পৰ্টেন্ট লিটাৰেৰী সোৰ্সেছ আছিলে দিল্লী ডাইনেষ্টিৰ সময়ত ওকে এইকিটা আছিলে আপোনাৰ আমিৰ খুসৰো সো লেলা মজনু তুগলকনামা আৰু নুহ সিফিৰ লিখিছিলে আমিৰ খুসৰোই তবাকত-ই-নাছিৰি লিখিছিলে মিনহাজ উস সিৰাজ তেহকিকে হিন্দ লিখিছিলে এল বেৰুনি ফতৱা-ই-ফিৰোজ শাহী লিখিছিলে ফিৰোজ শাহ ওকে আমিৰ খুসৰোটো মই অকণ পাহৰি গৈছিলোঁ ৰিকালেক্ট কৰিছিলোঁ সো কাৰেক্ট আনসাৰটো আমিৰ খুসৰো হয় দে এই তিনটা লেলা মজনু তুগলকনামা আৰু নুহ সিফিৰ ওকে এইটো আপোনালোকে এইকিটা কি হয় ইম্পৰ্টেন্ট লিটাৰেৰী সোৰ্সেছ important literary sources Delhi Sultanateৰ টাইমত important literary sources ঠিক আছে স্ক্ৰিনশ্বট এটা লৈ ৰাখিব পাৰে আপোনালোকে ওকে ওকে Next question to hobo
Okay, আমি 9 নম্বৰ লৈকে কৰিলো. Now next question. 10 number question. Who was the ruler of India when Timur the Lame invaded India? Timur the Lame যেতিয়া invade কৰিছিলে India. So who was the ruler of India at that time? কোন আছিলে? ফিৰোজ শাহ তুগলক অপশনছত আছে, বেহলোল লোধি, সিকান্দাৰ লোধি, মোহাম্মদ শাহ তুগলক আৰু none of the above. So correct option কি হ'ব ইয়াৰে? It is Muhammad Shah Tughlaq. Muhammad Shah Tughlaq he was the ruler of India when Timur the Lame invaded India. Timur the Lame invaded India কেতিয়া কৰিছিলে তেওঁ invade? 1398 AD তেওঁ ইণ্ডিয়া ইনভেড কৰিছিলে. Timur the Lame কোন আছিলে? He was a Turkish chief. Cruel conqueror from Mongolia. তেওঁ মংগোলিয়াৰ পৰা আছিলে আৰু he was a descendant of Genghis Khan. So Timur the Lame কোন আছিলে? He was a Turkish chief. He was a conqueror. He was a cruel conqueror. In fact, cruel conqueror from Mongolia. Or third asile, he was a descendant of Genghis Khan. He invaded India in 1398 AD when Muhammad Shah Tughlaq was the ruler of India. Muhammad Shah Tughlaq kun asile? He was the last ruler of Tughlaq dynasty. Last ruler of Tughlaq dynasty. Okay, Muhammad Shah Tughlaq. Okay, I hope everybody is clear in this. Now next question. Which among the following was the real name of Muhammad bin Tughlaq? Muhammad bin Tughlaq or real name ki asile? Option A is Prince Tawfiq, option B Prince Aram Shah, option C is Prince Shahna, option D Prince Jonna, option E none of the above. So what was the real name of Muhammad bin Tughlaq? Correct answer to is Prince Jonna. He was also, like Muhammad bin Tughlaq, he was also known as Prince Jonna. Now Muhammad bin Tughlaq, he was the son of Ghiyasuddin Tughlaq. Ghiyasuddin Tughlaq kun asile? He was the first ruler of the Tughlaq dynasty. And Prince Jonna or Muhammad bin Tughlaq, he ascended the throne of Delhi ketia korisile? 1325 AD. 1325 AD he ascended the throne of Delhi. Muhammad bin Tughlaq. Eta Muhammad bin Tughlaq he mane teo bahut kita administrative reforms anisile during his tenure. He brought out five important administrative reforms during his tenure. Ki asile? Five important administrative reforms. Administrative reforms. Ki asile? Eta to asile taxation in the DOAB region. Taxation in the DOAB region to increase the revenue from agriculture. Number 2 asile transfer of his capital from Delhi to Devagiri. Kyo korisile? To protect his capital from other invasions, from foreign invasions. Number 3 to ki asile? Introduction of copper token currency. Okay, number 4 to hoise Khurasan expedition aru number 5 to hoise Karachil expedition. Ekita expedition asile teor two types of it. So these were the 5 important administrative reforms during Muhammad bin
Tughlaq's reign কি আছিলে taxation in the Doab region to increase the revenue from agriculture. Second to asile transfer of his capital from Delhi to Devagiri in the south to protect his capital from foreign invasions. Third asile introduction of copper token currency for the first time. Besi din nasolile but still he was the first introducer of copper token currency to exam not ahe. Number 4 Khurasan expedition, around 5 to whole Karachil expedition. Okay, please take a screenshot of this. Okay, আমি নেক্সট কুৱেশ্যনত মুভ কৰিম Question number 12. Question number 12 to ki asile? Who introduced the system of Dag in his army during the reign of Delhi Sultanate? Dag system to kune introduce korisile in the during the reign of Delhi Sultanate. Dag system to kune introduce korisile. So কোনে কৰিছিলে অপশন কিটা আছে কুতুবউদ্দিন ऐबक, জালাউদ্দিন খিলজি, আলাউদ্দিন খিলজি, আৰাম বখশ আৰু বলবান. So এই ডাক সিস্টেমটো কোনে ইন্ট্ৰোডিউস কৰিছিলে during the reign of Delhi Sultanate? The correct option is আলাউদ্দিন খিলজি. আলাউদ্দিন খিলজি কোন আছিলে? He was one of the greatest ruler. He was in fact the greatest ruler of the Khilji dynasty, and he ruled from 1296 to 1316 AD in the Delhi Sultanate. এইখিনি পিৰিয়ডত তেওঁ দিল্লী সুলতানেটৰ ruler asile, and he was in fact the first conqueror of South India. South India first conquer korisile Alauddin Khilji South India. Yare agote kono ruler e South India conquer kora nasile, so he was in fact the first ruler who conquered South India. Teor period of ruling kiman asile jitu somoyar kane teo rule korisile 1296 or 1316, aru dark system or logot teo aru eta system introduce korisile, hetu hol chehra, CHEHRA. So dark system to actually ki hoy? Branding of horses. Branding of horses to be used specifically during the war time. So ami ghura burok mane teoloke ki korisile brand korisile, so that ami gom pao je ei ghura kita okol mane juddhor time ote bebohar hobo ba use hobo. Second asile chehra system. Chehra system to mane ki asile simple, it is identity card system for the soldiers. Soldiers of kun actually hoy ba teolokor designation ba rank ki hoy, so hetu eta simple ami teolokor eta identity card system asile jate jak jete dorkar hoy teok ami মানে teoloke mati loi jabo pare ba use koribo pare. So chehra was the basic identity system, identity card for the soldiers, chehra. Okay, so these were the important points related to Alauddin Khilji. Okay, Dag system and chehra system. Dag was branding of horse, chehra was identity card system for the soldiers. ঠিক আছে, নোট ডাউন কৰি ল'ব আপোনালোকে দেই. ওকে, next question to কি আছিল? Who among the following rulers of Delhi Sultanate was given the title of Lak Baksh? কাক লাখ বখশ বুলি কোৱা গৈছিলে? Who was given this title Delhi Sultanate? Options kita asile Iltutmish, Balban, Razia Sultana, Kutubuddin Aibak, Samsuddin. So কাক এক লাখ বখশ উপাধিটো দিয়া হৈছিলে? Option 2 হল Kutubuddin Aibak. Kutubuddin Aibakক লাখ বখশ বুলি উপাধিটো দিয়া গৈছিলে. Okay, so he was the first ruler of the Delhi dynasty. Kutubuddin Aibak কি আছিলে? First ruler of Delhi dynasty. Aru he established the slave dynasty
in 1206 AD, but he died in 1210 AD. Keneke he died? While playing polo or choghan. While playing polo or choghan. CHAU. Ekta exam ot ahe de. So who was the first ruler of Delhi Sultanate? So Qutubuddin Aibak, Lagbaks bulio koa hoy. Then he established the slave dynasty 1206 AD and he died in 1210 AD while playing polo or choghan. Ekta important points hoy Qutubuddin Aibakor upor. He also built two important mosques. Duta mosque teo build korisile. Ki asile? Quwatul Islam. Quwat ul Islam Delhi build korisile. Aru eta asile adhai din ka chopra JHOPRA hetu code hoisile adhai din ka chopra in Ajmer. So এই দুটা mosque Qutubuddin Aibarke build korisile. Number 1 is Quwatul Islam in Delhi and Adhai Din Ka Chopra in Ajmer. So he also started the construction of important structure in Delhi. Ki asile? Qutub Minar. Okay, he started the construction of Qutub Minar. Fine. So এইটো question আমাৰ discuss হৈ গল. Next question লগে আমি move কৰিম এতিয়া. Okay. The first ever Muslim invasion in India took place in the year. The first ever Muslim invasion in India took place in the year. First option to hold 600 AD. Second option to hold 565 AD. Third hold 750 AD. Fourth to hold 712 AD. Or fifth to hold 852 AD. The first Muslim invasion of India took place in the year. So, kuntu sonot first Muslim invasion hoisile India. Correct option to hold 712 AD. So Muhammad bin Qasim was the person who invaded India for the first time. He was in fact the first Muslim ruler who invaded India for the first time in 712 AD. Muhammad bin Qasim. After that, Sultan Mahmud of Ghazni. After that, Sultan Mahmud of Ghazni invaded India 17 times. So this was in fact again the first Turk invasion of India. So first Muslim invasion jodi hoy hetu asile Muhammad bin Qasim 712 AD. Aru tar pisot Sultan Mahmud of Ghazni. Sultan Mahmud of Ghazni. তেওঁ কিমান কৰিছিলে 17 times he invaded India. So এইটো কি আছিলে first Turk invasion of India. First Turk invasion of India. Okay, he also plundered and attacked the famous Hindu temple at Somnath in Gujarat, and he totally destroyed it in 1026 AD. So plundered and attacked teo jitu amar eta famous Somnath temple asile Gujaratot. So he plundered and attacked that temple in 1025 AD. Aru he completely destroyed the temple in 1026 AD. Etu ki asile Somnath temple. পরীক্ষাত খুদে এইকেইটা কোয়েশ্চনস Somnath temple to কেতিয়া destroy কৰিছিলে completely 1026 AD. Okay,
আমি লাষ্ট কুৱেশ্যনত আহিছোঁ হু অথাৰ দ্য বুক কবিৰাজ মাৰ্গা চ' কবিৰাজ মাৰ্গাটো কোনে অথৰ কৰিছিলে অপশ্যনছকেইটা মিহিৰ ভোজা দান্তি দুৰ্গ 3 নম্বৰ চি ইজ কৃষ্ণা 2 ডি ইজ কৃষ্ণা 3 ই ইজ অমোঘ বৰ্ষা চ' কাৰেক্ট অপশ্যনটো কি হ'ব হু অথাৰ দ্য বুক কবিৰাজ মাৰ্গা কাৰেক্ট অপশ্যনটো হ'ল অমোঘ বৰ্ষা অমোঘ বৰ্ষা কোন আছিলে হি ৱাজ ওৱান অফ দি গ্ৰেটেষ্ট ৰুলাৰ্ছ অফ দি ৰাষ্ট্ৰকূটা ডাইনেষ্টি দেট ৰুল চাউথ ইণ্ডিয়া ৰাষ্ট্ৰকূটা ডাইনেষ্টি এটা আছিলে ন প্ৰতিহাৰাজ ৰাষ্ট্ৰকূটা সিহঁতৰ বিষয়ে সিহঁতৰ মাজত এটা ক্লাছ হৈছিলে ট্ৰিপাৰ্টাইট ষ্ট্ৰাগল এটা হৈছিলে মিডিয়েভেল ইণ্ডিয়াৰ হেৰি হয় এইটো চ' ৰাষ্ট্ৰকূটাজৰ হি ৱাজ ওৱান অফ দি ফেমাছ এণ্ড ষ্ট্ৰংগেষ্ট ৰুলাৰ্ছ অমোঘ বৰ্ষা আৰু হি ৰুল ফৰ 64 years he ruled for 64 years kaviraj marga to ki hobo earliest kannada book on poetics earliest kannada book on poetics etu kuntu hoy kaviraj marga to kaviraj marga so it is the earliest kannada book on poetics aru kune likhisile etu amogh varsha he was one of the strongest rulers of the rashtrakuta dynasty he ruled for 64 years okay rashtrakuta dynasty rashtrakuta dynasty okay so I hope আপোনালোকে এইটো এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰে if you want you can take a screenshot of this I hope গোটেইকেইটা হেৰিৰে আপোনালোকে মই যিমানখিনি কৰাইছোঁ বা তেনেকুৱা গোটেইখিনিৰে এটা এটা স্ক্ৰীনশ্বট লৈ ৰাখিছে so that would definitely be very helpful while preparing for the exams আৰু আশা কৰোঁ যে সবে বুজি পাইছে বস্তুখিনি I was clear enough to explain this to you all in very simple language Assamese আৰু English mix কৰি কৈছোঁ মই so সবৰে বুজাত যাতে সুবিধা হয় so I hope সবে ভালদৰে বুজি পাইছে so next classত আমি আৰু এনেকুৱা কিছুমান জিকে questions discuss কৰিম till then okay আজি কাৰণে ইমানে আছিল thank you next classত আমি আৰু নতুন কিছুমান questions discuss কৰিম thank you students আছিলে ন মানে ক্লাছটা চাই আছিলো এখন মানে কমে পাই ওকে হৈ গ'ল দিয়ক